আজি আমি এই নামঘৰত উপবিষ্ট হোৱা মূল কাৰণ হ'ল পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰা। আমি ভগৱন্তৰ গুণনাম কিয় শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে? ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে বুলি আমাৰ মা দেউতা, ভকত বৈষ্ণৱ, সমাজৰ অগ্ৰজসকলে আমাক এই কাৰণেই কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দ স্থান পৰম মধুৰ ৰস জানি কৰা পান। আমাৰ প্ৰত্যেকজন মানুহকে ঈশ্বৰৰ নাম আমাৰ অগ্ৰজসকলে এই কাৰণেই শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছে যে কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান। এই বিশ্বব্ৰহ্মাণ্ডত যিমানবোৰ আনন্দৰ মুহূৰ্ত আছে, আনন্দৰ স্থান আছে, আটাইবোৰ স্থানেই খন্তেকীয়া, সময়ত ম্লান পৰি যায়। কিন্তু কৃষ্ণ নাম ই দোপতদোপে আগুৱাই যায়। গতিকে প্ৰত্যেকজন পিতৃ মাতৃয়ে যেনেকৈ নিজৰ সন্তানটো উন্নতি হোৱাটো বিচাৰে, তেনেকৈ সাধু সন্ত মহন্তসকলে সমগ্ৰ মানৱ জাতিয়ে কল্যাণ হোৱাটো বিচাৰে। সেইকাৰণে আমি সকলো মানৱ জাতিয়ে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা হওক বুলি ভকতসকলে আমাক আহ্বান কৰে। এইখিনিতে এটা কথা, আমাক জ্যেষ্ঠজনে ঈশ্বৰৰ নাম শুনিবলৈ কৈছে বুলিয়ে আমি য'তে ত'তে শুনিলে আমি লাভৱান হ'ব নোৱাৰিম। ঈশ্বৰৰ নাম শুনিলে লাভৱান হয়, সত্য কথা, কিন্তু য'তে ত'তে যেতিয়াই তেতিয়াই ঈশ্বৰৰ কথা শুনিলেও বোলে মানুহ লাভৱান নহয়। তেতিয়াহ'লে ক'ত, কেতিয়া, কেনেকৈ শুনিলে মানুহ লাভৱান হয়? মহাভাগৱতে উক্তি দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয় কীৰ্তাৰ্থ হয় আতি নাহিকে যিসকল বুদ্ধিবান মানুহ, যিসকল চতুৰ মানুহ, সেই মানুহবিলাকে সাধুৰ সংগত আহি ঈশ্বৰৰ কথা যদি শুনে, তেওঁৰ জীৱনত কৃতাৰ্থ হ'ব। গতিকে আমি এই স্থানত উপবিষ্ট হোৱা প্ৰত্যেকজন মানুহেই সাধু মানুহ, চতুৰ মানুহ। গতিকে গাঁৱৰ গুণী জ্ঞানী সজ্জনসকল, নামঘৰীয়া, আমাৰ হাতোলা মেধিকে মুখ্য কৰি মোৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ইউটিউবাৰসকল, সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি মহাভাগৱতৰ অমৃত কথাৰ আজিৰ অধ্যায়টিৰ ভিতৰৰ চোৱালৈকে আমি পদাৰ্পণ কৰিছোঁ। আমাৰ সন্মানীয় পাঠকদ্বয়ে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধ বৰ্ণনা কৰিছে। এই মহাভাগৱতৰ 12টা স্কন্ধৰ ভিতৰত ৪ৰ্থ স্কন্ধৰ লেখকজন হৈছে গুৰুজনাৰ এজন প্ৰপন্ন শিষ্য, শ্ৰী বিষ্ণু ভাৰতী। তেখেতে ৰূপায়ণ কৰা এই অধ্যায়টিত এটি কাহিনীৰে আৰম্ভ কৰা হৈছে। কাহিনীটো আৰম্ভ হৈছে এজন ৰজাৰ পৰা। ৰজাজনৰ নাম হৈছে উত্তানপাত ৰজা।
সকলো সাধুসকলে মন কৰিব আৰু বিশেষকৈ মোৰ সতীৰ্থ যুৱ বন্ধুসকলে কথাখিনি মন কৰিব। আজি অনুষ্ঠানটিত গুণী জ্ঞানী মোৰ দেউতাতুল্য মাহঁতৰ সমবয়স দাদা জ্যেষ্ঠসকলৰ পৰা আমি পৰামৰ্শ ল'ম, কিন্তু আমি বন্ধু আৰু অনুজসকলক পৰামৰ্শ দিম, নহয়নে বাৰু? গতিকে বন্ধুসকলৰ যদি ভাগৱতৰ ওপৰত কিবা নুবুজা কথা থাকে, অনুজসকলৰ দেই, জ্যেষ্ঠসকলৰ কোৱা নাই, জ্যেষ্ঠসকলে বুজাই দিবলৈ ইয়াত সাজু আছে। কাৰণ মনৰ সংশয় ছেট কৰিবই লাগিব, নহ'লে ইমান নিশাপৰ আমি ইয়াত আহিছোঁ, কিবা এটা আমাৰ লাভ হ'ব লাগিব নহয়। আই আপোনাৰ হাবিও ঘৰৰ দহুবন কাটি কৰি আহিছে, প্ৰত্যেকজনৰে আমাৰ লাভৰ এটা টোপোলা লৈ আমি ঘৰলৈ যাব লাগিব। গতিকে আমি আশাবাদী আপোনাৰসবৰ মনত যদি খুৰধুৰণি কিবা জানিব লগা থাকে উপস্থাপন কৰিব পাৰিব। আমি বিষয়বস্তুৰ মাজলৈ সোমাইছোঁ। উত্তানপাত নামৰ এজন ৰজাই দুগৰাকী ভাৰ্যা বিবাহ কৰাইছিলে। এগৰাকীৰ নাম সুৰুচি আৰু এগৰাকীৰ নাম সুনীতি। দুগৰাকী ভাৰ্যা বিবাহ কৰাটোত কোনো অপৰাধ নাই যদি সমমৰ্যাদা দিব পৰা যায়, কিন্তু উত্তানপাতৰ ক্ষেত্ৰত তেওঁ সমমৰ্যাদাৰ প্ৰয়োগ কৰাত তেওঁ ব্যৰ্থ হ'ল। কাৰণ সুৰুচি, ৰুচি মানে কি? ৰুচি মানে প্ৰসাধনযুক্ত, দেখনীয়া, নহয়নে বাৰু? ৰোমান্টিকতা য'ত বেছি থাকে সেয়ে ৰুচি সম্পন্ন। আৰু উত্তানপাত ৰজাই সদায় ৰুচি সম্পন্নক বেছি গুৰুত্ব দিলে আৰু নীতি সম্পন্নক, সুনীতি, যি নীতিয়ে মানুহৰ জীৱন উত্তৰণ ঘটায়, সেই নীতিক উত্তানপাত ৰজাই অকণমান কম গুৰুত্ব দিলে। সুৰুচিৰ পুত্ৰ হৈছে উত্তম আৰু সুনীতিৰ পুত্ৰ হৈছে ধ্ৰুৱ। এদিনাখনৰ কথা, ৰাজপ্ৰসাদত অগণন সাধু মহন্তৰ লগত মন্ত্ৰী পাৰিষদগণ, তাতেই তেওঁৰ মৰমৰ ভাৰ্যা সুৰুচি আৰু মৰমৰ সন্তান উত্তম। আমাৰ সচৰাচৰ জীৱনতো দেউতাকৰ কোলাত বহিবলৈ যেনেকৈ ল'ৰাবিলাকে বাউল হৈ থাকে, হেঁপাহ কৰে, আশা কৰে, ঠিক তেনেকৈ এটি শিশুতুল্য, শিশু মনৰ, শিশুসুলভ উত্তমেও দেউতাকৰ সেই উচ্চ আসনখনলৈ বুলি এবাৰ যায়, এবাৰ নামি আহি মাকৰ কোলাত বহে, আকৌ দেউতাকৰ ওচৰলৈ যায়, আকৌ তললৈ আহি মাকৰ ওচৰত বহে। এনেকৈ পাৰিষদগণ চাৰিওফালে বহি আছে আৰু সেই শুভ মুহূৰ্ততে সেই ৰাজসভাত উত্তানপাত ৰজাৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱই সমনীয়াসকলৰ লগত প্ৰৱেশ কৰিলেহি। ককায়েক উত্তমে যেতিয়া মাকৰ কোলাত আৰু দেউতাকৰ কোলাত আয়াজাত কৰি আছে, ধ্ৰুৱই ভাবিলে ময়ো দেউতাৰ ওচৰত গৈ অকণমান ৰাজআসনত বহোঁ। এই বুলি হেঁপাহ কৰি যেতিয়া আশাৰেৰে তেওঁ ৰাজ সিংহাসনলৈ বুলি দেউতাকৰ ওচৰলৈ গৈছিল, ৰাজ সিংহাসনৰ ষ্টেপটো সচৰাচৰ ৰাইজতকৈ অকণমান ওপৰত থাকে। মনৰ হেঁপাহত ধ্ৰুৱই দেউতা মোক দাঙি দি তোমাৰ ওচৰলৈ নিয়া না, এনেকুৱা ভাৱত হাতখন দাঙি দেউতাকৰ ওচৰত সিংহাসনত বহাৰ প্ৰয়াস কৰিছিল। আৰু সেই সময়তেই উত্তানপাত ৰজাৰ ভাৰ্যা সুৰুচিয়ে মাত লগালে যে ধ্ৰুৱ, তই যি সিংহাসনৰ
অধিকাৰী হোৱাৰ সপোন দেখি সেই হিংসাখনলৈ ঢাপলি মেলিছ, সেইখন হিংসা তোৰ বাবে নহয়। সেই হিংসাখনত মোৰ সন্তান উত্তমৰহে অধিকাৰ আছে। গতিকে তই সেই হিংসাত উঠিবলৈ হেঁপাহ নকৰিবি। আৰু এনে বৰ্জ্যবাক্য যেতিয়া সুৰুচিয়ে প্ৰয়োগ কৰিলে, নিজৰ দেউতাক হৈও এই ধ্ৰুৱৰ চেষ্টাক অকণমানো সঁহাৰি নজনালে। আনকি শুনিও নুশুনাৰ ভাও ধৰি দেউতাকে অন্যমনস্ক হৈ থাকিল। লাজ অপমানেৰে জৰ্জৰিত হ'ল ধ্ৰুৱ। এবাৰ দেউতাকৰ মুখলৈ চাইছে, এবাৰ মাহীয়াই মুখলৈ চাইছে। উপায়ন্তৰ হৈ দুখ বেদনা বিষাদেৰে যেতিয়া জুমুৰি ধৰি পৰিলে, তেতিয়া তাৰ পৰা লৰ মাৰি ওলাই আহিলে নিজৰ মাকৰ ওচৰলৈ। মাকৰ ওচৰলৈ আহি ইমানেই কান্দিলে যে মনৰ কথাখিনি কওঁ বুলিও ক'ব পৰা নাই। আৰু এই বিশ্বব্ৰহ্মাণ্ডত এগৰাকী মাতৃয়ে মনত কেতিয়া কষ্ট পায়? যেতিয়া সন্তানৰ বিপদ হয়, সন্তানৰ যেতিয়া অভাৱ হয়, সন্তানৰ যেতিয়া সমস্যা হয়, তেতিয়া মাতৃৰ মনত এক বুজাব নোৱাৰা বিষাদ বাহ লয়। মাকে বুজিয়েই পোৱা নাই যে ল'ৰাটো কিয় কান্দিছে, কি হ'ল। লগৰীয়াবিলাকে ধ্ৰুৱই নোকোৱা কাৰণে মাকক কথাখিনি ক'লে যে হে মাতৃ, আমি আটাইখিনি লগ লাগি ৰাজপ্ৰসাদত প্ৰৱেশ কৰিছিলোঁ। যি সময়ত উত্তমে দেউতাকৰ কোলাত বহি আছিল, সেই সময়ত ধ্ৰুৱয়ো সেই হিংসাখনলৈ বুলি হাত মেলিছিল। আৰু দেউতাকে অকণো সঁহাৰি নজনালে, বৰঞ্চ মাহীয়াই এওঁক ককৰ্ষণা কৰিলে, অপমান কৰিলে। আৰু সেই অপমানৰ দুখ সহিব নোৱাৰি তেওঁ বিনাই কান্দিছে, মা। এইবুলি যেতিয়া আই সুনীতিক অৰ্থাৎ ধ্ৰুৱৰ মাতৃক লগৰীয়াবিলাকে বুজাই ক'লে, তেতিয়া সেই দৃঢ়মনা সুদূৰ প্ৰসাৰী গুণী জ্ঞানী মাতৃ সুনীতিয়ে ধ্ৰুৱক কেনেকৈ বুজাইছিল, এই কথাখিনি আজিৰ সমাজত আমাৰ বাবে অতীৱ প্ৰয়োজন। এগৰাকী মাতৃৰ প্ৰকৃত ভাৱনা কেনেকুৱা হ'ব লাগে, এই কথাখিনিক এই অধ্যায়টিত খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। ধ্ৰুৱৰ মাতৃয়ে নিজৰ ল'ৰাটোক মৰমেৰে এই হাতখন এনেকে মূৰত মোহাৰি বুলাই কৈছিলে, বোপাই, সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিলিৰি হিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি যাত, ইজন্মত মাধৱক আৰাধা খ্যাত। অ' বোপাই, তই বেজাৰ নকৰিবি, শুন। তোক মাহীয়াই বেয়া কথা কোৱা নাই অ' বোপাই। সুৰুচি বুলিল যত হিত উপদেশ, পূৰ্ব জন্মে জাতো নাৰাধিলি ঋষিকেশ। সেইকাৰণে দুৰ্ভোগ আৰু গৰ্ভে ভৈলি জাত, ইজন্মত মাধৱক
আৰাধা সাক্ষাৎ। গতিকে বোপাই তই যদি পূৰ্বজন্মত ঈশ্বৰক আৰাধনা কৰিলিহেঁতেন মোৰ দৰে দুৰ্ভগীয়া এগৰাকীৰ সন্তান তই নহলিহেঁতেন। গতিকে এতিয়াও সময় আছে বোপাই এই জন্মত মাধৱক আৰাধা সাক্ষাৎ। কিয় এই জন্মত মাধৱক আৰাধনা কৰিব লাগে? কমল নয়ন এক নাৰায়ণ বিনে তোৰ ইটো দুখ খন্দাই বেক পাৰে কোনে। যদিহে বাঞ্ছ বোপাই উত্তম সম্পত্তি ভজ দেৱে ভকত বৎসল যদুপতি। অতি তাৎপৰ্যপূৰ্ণ এই বিষয়টি আমাৰ বিশেষকৈ মাতৃসকলে মন কৰিব লাগে। এই বিশ্বব্ৰহ্মাণ্ডত সন্তানে যদি বেছিকৈ গুৰুত্ব দিয়ে নিজৰ মাকক বেছিকৈ গুৰুত্ব দিয়ে। বিশ্বব্ৰহ্মাণ্ডৰ সকলোৰে, অকল আমি মানুহৰ ক্ষেত্ৰতে নহয়, প্ৰতিটো জীৱৰে আপুনি চাবচোন, চৰাই পোৱালি এটাৰো যেতিয়া ভোক লাগি থাকে এগৰাকী মাতৃয়েই তাক যতন লয়, সি বাপেকে যতন নলয়। গৰু পোৱালীয়েটোক মাতৃয়েই মৰম কৰে। আমাৰ মানুহখিনি কথাৰ ক্ষেত্ৰতো তদ্ৰূপ কম নহয়। সন্তানে মাতৃৰ কথা বেছিকৈ গুৰুত্ব দিয়ে। গতিকে মাতৃয়ে মৰমত হাত বোলাই কৈছে, কান্দি কান্দি থকা, ফেকুৰি ফেকুৰি কান্দি থকা সেই ল'ৰাটোক মৰমৰ হাতখন বোলাই কৈছে, বোপাই কমল নয়ন এক নাৰায়ণ বিনে তোৰ ইটো দুখ খন্দাই বেক পাৰে কোনে। যদিহে বাঞ্ছহ বোপাই উত্তম সম্পত্তি ভজতে ভকত বৎসল যদুপতি। ভকত বৎসল মানে কি? ভকত বৎসল মানে ভকতৰ আজ্ঞাবাহী। ভকতৰ আজ্ঞাবাহী কোন? যদুপতি। যদুপতি কোন? জগতৰ ঈশ্বৰ অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, যি নাৰায়ণে এয়া শংখ চক্ৰ গদা পদ্মৰে বিভূষিত হৈ থাকে। চাৰি হাতে চাৰি অস্তকাৰ থাকে জগতৰ ঈশ্বৰ নাৰায়ণৰ। আমাৰ ভকতসকলে তাকেই সুন্দৰকৈ সজাইছে, শংখ চক্ৰ গদা পদ্ম। ভকত বৎসল, এই জগতৰ ঈশ্বৰজন ভকতৰ বৎসল, ভকতৰ আজ্ঞাবাহী। গতিকে ভকত বৎসল যদুপতিক যি মনুষ্যই ভজনা কৰে সেই মনুষ্যৰ জীৱনত দুখ দুৰ্দশা অপায় অমংগল বহু দূৰ আঁতৰত থাকিব।